জয় জগন্নাথ। আমি আজি অষ্টম খণ্ডলৈ আমি আপোনালোকক এষ্ট্ৰ আছামৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি BNNৰ দ্বিতীয় ক্লাছটো আমি কৰিব ওলাইছোঁ। এতিয়া ভিগুনন্দী নাৰীত অকণমান মই আগৰ ক্লাছটোত ইন্ট্ৰডাকশ্যন দিলোঁ কেনেকৈ কৰে। এতিয়া ইয়াত গ্ৰহবিলাকক কেনেকৈ কনচিডাৰ কৰে সেই বিষয়ে ক'ম। তাৰপিছত ইয়াত বহুত বস্তু আছে, যিহেতু ইয়াত দশাটো আমাৰ কোনো কেলকুলেশ্যন নহয়, সেইকাৰণে গ্ৰহবিলাকক আৰু ৰাশিবিলাকক খুব ভালকৈ ষ্টাডি কৰিব লাগে। ৰাশিবিলাকৰ ট্ৰেইট কিছুমান আছে, ৰাশিবিলাকৰ কিছুমান গুণ আছে, সেই ৰাশি মানুহবোৰ কেনেকুৱা হয়, সেইটা ৰাশিত এটা গ্ৰহ থাকিলে কি বিহেভ কৰে, এই বস্তুবোৰ চব জানিব লাগে। আৰু ভিগুনন্দীত মানে এটা বস্তুত হয় কি, তেওঁলোকে ডাইৰেকশ্যন মানে মই যেনেকৈ আপোনাক ত্ৰিকোণকেইটা দেখাইছিলোঁ 1, 5, 9, 2, 6, 8 এইকেইটা লাইনত থকা গ্ৰহবিলাকক তেওঁলোকে একেটা ঘৰতে থকা বুলি পেলাই এনালাইচিছ কৰে। গতিকে মই আপোনালোকক দেখাইছোঁ এটা ডাইৰেক্ট চাৰ্টত থাকিলে কেনেকৈ হয় আৰু এটা ৰেট্ৰত থাকিলে কেনেকৈ হয়। ঠিক অকণমান আপোনালোকে কাগজত এইবিলাক লিখি ৰাখিব। পিছত যদি আপোনালোকে এইখন মই যেনেকৈ কৈ গৈছোঁ আপোনালোকে লিখি ৰাখিব, কাৰণ এইখিনি যাতে আঁকি পেলাই থৈ দিয়ে, পিছত আপোনালোকে পঢ়োঁতে অলপমান সুবিধা পাব। তেতিয়া আপুনি ইউটিউবটো নুখুলিলেও কাগজখন পঢ়ি পেলাই অলপমান গম পাই যাব, কাৰণ এইটো অসমত নতুন বস্তুটো। মানুহে অকণমান পটককৈ আপুনি কিতাপ পত্ৰত পালেও ইয়াত নাপাব, আৰু কোনো চৰ্চাটো ইয়াত বৰ কম। ঠিক আছে, চাওক। এতিয়া মই দুখন ইয়াত ৰাশি চক্ৰ দি থৈছোঁ। এখনত শনি চিধা ডাইৰেকশ্যনত আছে, এখনত শনি ৰেট্ৰ'। আমি যেতিয়া গ্ৰহবোৰ কনচিডাৰ কৰোঁ, এটা ঘৰৰ উপৰিও ছেইম ডাইৰেকশ্যনত 1, 5, 9 এই ছেইম ডাইৰেকশ্যনৰ গ্ৰহবিলাকো আমি কনচিডাৰ কৰিব লাগে। তাৰমানে ছেইম ডাইৰেকশ্যন মানে কি, 1, 5, 9 1 নম্বৰ ৰাশিত কি আছে, 5 নম্বৰ ৰাশিত কি আছে, 9 নম্বৰ ৰাশিত কি আছে। এইটো 9 নম্বৰ ৰাশি, এই 9 নম্বৰত কি আছে। এতিয়া ইয়াৰ পৰা যদি চাওঁ, 1 নম্বৰ ৰাশিত আমি বৃহস্পতি পালোঁ, তাৰপৰা 1, 2, 3, 4, 5ত পালোঁ ৰবি, গতিকে ইয়াত ৰবি লিখিলোঁ, আৰু 9টো খালী নাই। এতিয়া 2 নম্বৰ পৰা কওঁ, 2 নম্বৰ পৰা ৰাহু পালোঁ, তাৰ পৰা 1, 2, 3, 4, 5, 6 লিখা আছে, এইটোত একো নাই। তাত 10তো একো নাই। এতিয়া 3 নম্বৰ ৰাশিত পালোঁ আমি, এটা নাই পোৱা। 7 নম্বৰ শুক্ৰ পালোঁ, আৰু 11 নম্বৰত একো নাই। আৰু 4, 8, 12ত পালোঁ চন্দ্ৰ মংগল, 8ত বুধ আৰু কেতু, আৰু 12ত শনি। এতিয়া আমি এইকেইটা গ্ৰহত যেনেকৈ দেখিলোঁ, এইকেইটা লিখি এইকেইটা পালোঁ, ৰাহু পালোঁ, শুক্ৰ পালোঁ, ইয়াত 5টা। মই আগতে কৈছিলোঁ এইকেইটা ত্ৰিকোণ বুলি ধৰোঁ আমি BNNত। 1, 5 ধৰ্ম ত্ৰিকোণত আমি বৃহস্পতি আৰু ৰবি পালোঁ, অৰ্থ ত্ৰিকোণত আমি ৰাহু পালোঁ, ইয়াত আমি শুক্ৰ পালোঁ, ইয়াত চন্দ্ৰ মংগল বুধ কেতু শনি পালোঁ মুখ্য ত্ৰিকোণত। গতিকে যেতিয়া আমাৰ ৰাশি চক্ৰখন আমি চাম, এইকেইটা গ্ৰহে এটা ফল দিব, কম্বাইন এফেক্ট এটা দিব আপোনাৰ জাতকক। এইটো গ্ৰহে এটা কম্বাইন ছিংগুল এফেক্ট আছে, ছিংগুলে দিব, ইয়াৰো ছিংগুল এটা আছে, সেইটো ছিংগুলে থাকিব। এই গোটেইকেইটা এটা কম্বাইন এফেক্ট দিব। এই এফেক্টখিনি আপুনি যেতিয়া জানিব, তেতিয়া আপুনি গম পাব যে মানুহটোৰ ঘৰত কি এফেক্ট হ'ব সেই সময়ত। সেইখিনিৰ কাৰণে মই পিছত পঢ়াম, কিন্তু আগতে কেনেকৈ কম্বাইন কৰে, কেনেকৈ কনজাংচনটোৰ ডাইৰেকশ্যনত গ্ৰহবোৰ ভাগ কৰিলে, সেইটো আপোনালোকে লাহে লাহে শিকি আহক। এতিয়া 2 নম্বৰত মই দেখালোঁ শনি ৰেট্ৰ' ধৰিলোঁ। শনি যদি ৰেট্ৰ' ধৰে, মই আগতে পঢ়াইছিলোঁ শনি পিছৰ ঘৰটোতো এবাৰ ধৰিব লাগে, সেইকাৰণে মই শনি এটা ব্ৰেকেট দি ইয়াতো আজৰিছোঁ। এতিয়া ইয়াৰ যেতিয়া চাৰ্টখন হ'ব 1, 5, 9ৰ 1, 5, 9 ইয়াতে আহিব বৃহস্পতি, 5ৰ পৰা আহিলে ৰবি, 5 নম্বৰ ঘৰটো ৰবি আছে, আৰু 9 নম্বৰ ঘৰটোত খালী আছে। আকৌ ইয়াত আহিব 2, 6, 10 ইয়াত আপোনাৰ ৰাহু আছে, 6 আছে, আৰু 10ত একো নাই, অকল ৰাহুৱে পালোঁ আমি। আকৌ ইয়াত 3, 7, 11 ইয়াত 3 নম্বৰত একো নাই, 7ত শুক্ৰ আছে, আৰু 11ত শনি ৰেট্ৰ' ধৰোঁতে এই শনি এটা ইয়াতো আছে, ইয়াতো ধৰিলোঁ শনি, সেইকাৰণে ইয়াত শনি এটা ধৰিব লাগিব দেই।
শুক্ৰ আৰু ইয়াতে হ'ব 4 8 12ত পাব আপুনি 4ত চন্দ্ৰ মংগল তাৰপৰা 8ত বুধ কেতু আৰু 12ত শনি। এই দুইখন চাৰ্টৰ ডাইৰেকশ্যনৰ মাজত এটাই ডিফাৰেঞ্চ আছে, শনি ইয়াত দুবাৰ কনচিডাৰ কৰিছে, এবাৰ ইয়াত এবাৰ ইয়াত। তাৰ মানে এই দুইটা লাইনত যেতিয়া বৃহস্পতি সংযোগ হ'ব তেতিয়া এইকেইটা গ্ৰহ এক্টিভ হ'ব, ইয়াত এইকেইটা গ্ৰহ এক্টিভ হ'ব, ইয়াত এইটো গ্ৰহ এই যেতিয়া বৃহস্পতি ঘূৰি ফুৰিব, আমাৰ এতিয়া এইখন জন্ম ৰাশিহে, বৃহস্পতিটো প্ৰত্যেক বছৰে ঘূৰি থাকিলে এই ট্ৰাইনবিলাকত এটা এটা ৰিজাল্ট আহিব। গতিকে ইয়াত আপোনালোকে এতিয়া মন কৰিব বুজিলে যে শনি দুবাৰ কৰিলে, এইবাৰ 12তো ধৰা হৈছে, ইয়াতে অকল 12ত ধৰা আছিল, ইয়াত ধৰা নাছিল, ইয়াত 12তো ধৰিছোঁ, 11তো ধৰিছোঁ, তাৰমানে ডবল এনেকৈ এইখন কনজাংচন কৰে। তাৰপিছত মই আকৌ অকণ ৰাশি, ইয়াত বহুত মানে বস্তু আছে কি আপোনাৰ ৰাশি আৰু এট্ৰিবিউটবিলাকো কনচিডাৰ কৰিব লাগে। গতিকে এই কনচিডাৰখিনি আপোনালোকক এতিয়া মই কৰি আছোঁ, এতিয়া আপোনালোকে চাই থাকক। আমি এতিয়া অথনি ভাগ কৰিলোঁ ধৰ্ম ত্ৰিকোণ, কাম ত্ৰিকোণ 1 5 9, এইটো কি দিশত ক'লোঁ, এইটো আপোনাৰ পূব দিশ ইষ্ট আছিলে, আৰু এইটো ফায়াৰ চাইন্স আছিল, ফায়াৰ। এইখন আমাৰ কালচক্ৰ সদায় 1 2 3 4 5 6 7 8 9 এইখন থাকিব। ইয়াত লগ্ন যিহেতু কনচিডাৰ নহয়, এইখন সদায় ফিক্সড। আৰু ইয়াত কোনটো ঠাইত কোনটো গ্ৰহ আছে সেইটোৰ ওপৰতে আমি কিছুমান এজামশ্যন কৰিম। আৰু এজামশ্যন এইকাৰণে কৰোঁ যে সেই গ্ৰহবিলাকত যদি পজিশ্যন চাই পেলাই ক'ত তেওঁৰ ছাকচেছ হ'ব, তেওঁ কি ধৰণৰ প্ৰফেশ্যনত যাব, পিছলৈ তেনেকৈ ছাকচেছ কেনেকৈ আহিব তাৰ ওপৰত আমি কথা পাতিম। কথা পতাৰ আগতে এই ফায়াৰ চাইন্স হ'ল আমি ধৰ্ম ত্ৰিকোণ বুলি কওঁ। এই ধৰ্ম ত্ৰিকোণত হৈছে কি, মানুহে নিজে অলপ কাম কৰিব লাগিব, কিন্তু তেওঁক ভাগ্যই নিজে নিজে চাথ দিয়ে, নেচাৰেল এটা ছাপোৰ্ট থাকে ভাগ্যৰ, সেইটো তেওঁ পূৰ্বজন্মৰ ফলেই হওক বা কিয় হওক সেই ছাপোৰ্টটো তেওঁৰ থাকে। এই থাকে কাৰণেই এইবিলাক ৰাশিত থকা গ্ৰহবিলাকে অট'মেটিক ছাকচেছ দিয়া। আৰু সেইবিলাক ৰাশিত থকা গ্ৰহৰ যদি কিবা কাম তেওঁলোকে আৰম্ভ কৰে বা কৰিব পাৰে, তেনেহ'লে তেওঁ সেইটো ফিল্ডত বহুখিনি আগুৱাই বহুখিনি ছাকচেছ পায়। ছাপ'জ দিশ মেষ সিংহ ধনু ৰাশি, এইকেইটা ফায়াৰ চাইন্স, ত্ৰিকোণ হ'ব ধৰ্ম ত্ৰিকোণ ৰুল ভাগ্য প্ৰমোটাৰ। এই তিনিটা ৰাশিয়ে ভাগ্যক প্ৰমোট কৰে। এইখিনি ৰাশিয়ে যেতিয়া গ্ৰহকেইটাৰ কাম আপুনি কৰে, এই তিনিটা ৰাশিত যদি আপোনাৰ ভাল ভাল গ্ৰহ থাকে বা সেই গ্ৰহকেইটাৰ কাম যদি আপুনি কৰে, সেইখিনি লাইনত আপোনাক ডেষ্টিনিয়ে ছাপোৰ্ট দিব। সেইকাৰণে আমি ভাগ্য প্ৰমোটাৰ। এইকেইটা খেলত আপুনি নেচাৰেল কৰ্ম কৰিবই লাগিব, আৰু আপোনাক ভাগ্যই চাথ দি দিব। কিবা এটা বস্তু অহা নাই, ভাগ্যৰ বলত সেইটো আহিব। পইচাৰ হয়তো যোগাৰ হোৱা নাই, যে কিবা এটা কৰিছোঁ, কিন্তু ভাগ্যই আপোনাক সেইখিনি আপোনাক চাথ দিব। দিয়াৰ পিছত আপোনাৰ তাতে কিবা লোন চোন হয়তো কোনোবা ফ্ৰেণ্ড চাৰ্কুল আহি যাব, আপোনাক হেল্প কৰিব। এতিয়া এইবিলাক ঘটনাত আকৌ কিছুমান মানে ৰাশিবিলাকৰো কিছুমান এটা ট্ৰেইট থাকে। ৰাশিবিলাক সেই ৰাশিত থাকিলে কেনেকুৱা কাম কৰে বা কেনেকুৱা। এতিয়া মেষ ৰাশিৰ পৰা যদি ভাগ্যোদয়খন আপোনাৰ ভাল গ্ৰহ এটা আছে, তেনেহ'লে আপুনি কিবা নতুন কামত ইনিচিয়েট কৰিব পাৰে, আৰম্ভণি এটা কিবা এটা কামত অনুভৱ কৰিব পাৰে। আপুনি কিছু কামৰ আপুনি নেতৃত্ব দিব পাৰে। আপুনি পলিটিকেল ফিল্ডত গ'লেও আপুনি নেতৃত্ব দিব পৰা কেপাচিটি আছে। আৰু নতুন কামৰ আৰম্ভণি, নতুন ধৰণৰ নতুন প্ৰজেক্ট, আপোনালোকে ডাঙৰ প্ৰজেক্ট আপোনালোকে মেষ ৰাশিত যদি থাকে, আপোনাৰ তেনেকুৱা গ্ৰহ, আপুনি আপোনাৰ ওচৰত যেতিয়া মোৰ কোৰ্চবোৰ কৰিব, আপোনাৰ ওচৰত যদি কোনোবা সাধাৰণ মানুহ এজনে হৰস্কোপখন, তাত হৰস্কোপো নালাগে, ডেট অফ বাৰ্থটো দিলেই হ'ল, টাইমো নালাগে, আপুনি উলিয়াই চাই যদি ইয়াত যদি ভাল গ্ৰহ দিলে, আপুনি তেওঁক ছাজেষ্ট কৰিব পাৰিব, তুমি এইখিনি কাম কৰা, নতুন আৰম্ভণি কৰা, ভালকৈ কৰা, তোমাক ভাগ্যই চাথ দিব। সেইকাৰণে মই বিচাৰিছোঁ যাতে আপোনালোকেও এজন ভাল এষ্ট্ৰলজাৰ হৈ যায় ভৱিষ্যতলৈ। সেইকাৰণে মই অলপ ডিটেইলছত এইখিনি ৰাশিখিনিৰ কথা কৈ আছোঁ। তাৰপিছত সিংহ ৰাশিটোৰ অধিপতিয়ে হ'ল ৰবি। ৰবিয়ে মানে ৰজা, গোটেইখনৰ আত্মা আমাৰ গোটেইখিনি। গতিকে ৰবি, ইয়াত যদি এটা ৰবি থাকে, তেওঁৰ যিটো ব্যক্তিত্ব আছে নহয়, সেইটোত মানুহ মোহিত হৈ থাকিব। তেওঁৰ এটা কেৰিশ্মা থাকিব, মানুহে তেওঁৰ কথা শুনি ভাল পাব, তেওঁ যেতিয়া কথা কয় শুনি ভাল পাব। সেই বস্তুবিলাক ৰবিয়ে দিব পাৰে। আৰু ৰবি যদি এইটো চাইনত, এই তিনিটা চাইনত আহি যায় অগ্নি ৰাশিৰ,
নহ'লে আপুনি ৰাজনৈতিক নেতৃত্ব হৈ যাব পাৰিব, আপুনি এজন ভাল লিডাৰ হ'ব পাৰিব, আপোনাৰ হাতত ছাকচেছটো আপোনাক ডেষ্টিনি এনেকুৱা কৰি কৰিব, আপুনি বহুত টপলৈকে গুচি যাব পাৰে। লগত আৰু দুটা যদি ভাল গ্ৰহ ইয়াতে থাকে। তাৰপিছত আহি গ'ল ধনু। ধনুৰ কি? ধনু হ'ল তেওঁৰ অধিপতি হ'ল আপোনাৰ বৃহস্পতি। বৃহস্পতিয়ে তেওঁৰ অধিপতি হ'লে, বৃহস্পতি হ'ল জ্ঞান, দেৱগুৰু বৃহস্পতি, তেওঁ গুৰুত্ব জ্ঞান দিয়ে। এইটো গ্ৰহত যদি থাকে, ইয়াত যদি কিবা এটা গ্ৰহ ডেষ্টিনি আপোনাৰ গ্ৰহ আছে, সেই গ্ৰহটো ৰিলেটেড আপুনি এক্সপানশ্যন অফ নলেজ বৃদ্ধি কৰক, পঢ়ি থাকক, ৰিচাৰ্চ কৰক, ডক্টৰেট কৰক, আপোনাৰ ভাগ্যোদয় হৈ গৈ থাকিব। আপোনাৰ হাতত স্কোপ আছে বিভিন্ন আপোনাৰ জ্ঞান আহৰণ কৰাৰ। গতিকে আপুনি জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত মনোযোগ দিয়ক, আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। তাৰ সলনি যদি আপুনি বেলেগ কামত লাগি থাকে, কিবা কামত লাগি থাকে, ভাগ্য হয়তো উদয় নহ'বও পাৰে। কিন্তু জ্ঞান যদি আপুনি ডক্টৰেট, পোষ্ট ডক্টৰেট এইবিলাকো কৰি থাকে, জ্ঞান যদি ছাবজেক্টৰ ওপৰত বহুতখিনি আহৰণ কৰিব পাৰে, তেনেহ'লে আপোনাক সেই ৰাশিত থাকিলে গ্ৰহটো আপোনাক ছাকচেছ দিব। এই বস্তুটো এটা এডভেঞ্চাৰ, আৰু ধনুত যদি এনেকুৱা গ্ৰহ থাকে, আপুনি এডভেঞ্চাৰ কৰিবও পাৰে। কিবা এডভেঞ্চাৰ, আজি যে বহুত এডভেঞ্চাৰ কৰি ফুৰে মানুহবিলাকে, এই ধনু ৰাশিত যদি আপুনি এই গ্ৰহৰ পৰা এডভেঞ্চাৰ কৰে, সেই এডভেঞ্চাৰ কৰিলেও আপোনাক ভাগ্যই সাথ দিব। কিন্তু আপুনি কৰিব লাগিব। নকৰি ঘৰত বহি থাকিলে, এই তিনিটা থাকিলে মোৰ ভাগ্যই সাথ দিব বুলি ভাবিলে আপোনাক সাথ নিদিয়ে। আপুনি কাম কৰিব লাগিব, তেতিয়া সাথ দিব, আৰু ভাগ্যই আপোনাক ছাপোৰ্ট কৰিব। গতিকে এইখিনি মনত ৰাখিব। মই ক'লো এইকেইটা ৰাশিত গ্ৰহ থাকিলে আৰু মোৰ কাম হৈ যাব, মই ৰজা হ'ম, নহয়। আপুনি যদি ৰজা হোৱাৰ যোগ আছে, আপোনাৰ এটা ৰজা হোৱাৰ স্কোপ আছে। গতিকে ৰজা হোৱাৰ দিনত যদি আপুনি পলিটিচিয়ানৰ স্কোপ আছে, সেই স্কোপত আপুনি আগবাঢ়ক, এদিন নহয় এদিন আপুনি ছাকচেছ পাবই। এই তিনিটা ৰাশিত থকা গ্ৰহই আপোনাক ছাকচেছ দিবই, এইটো আপোনাৰ 100% গেৰাণ্টি। এতিয়া আমি আহোঁ আৰ্থ চাইন, মানে পৃথিৱী তত্ত্ব। পৃথিৱী তত্ত্ব মানে কি বুজালো আমি? এই 2, 6, 10, 2, 6, 10 মানে এইকেইটা হ'ল কৰ্ম ত্ৰিকোণ। এইকেইটাত যদি আপোনাৰ গ্ৰহ পৰি আছে, বৃহস্পতিৰ পৰা আদি কৰি, তেনেহ'লে আপুনি এইখন পৃথিৱীত ছাকচেছ পাব লাগিলে কৰ্ম কৰিবই লাগিব। আৰু সেই কৰ্মটো কেনেকে কৰে, ক'ত কৰে, কি গ্ৰহটো এইকেইটা ৰাশিত ক'ত পঢ়িলে কেনেকুৱা কৰিব লাগে মই লিখিছোঁ, পিছত ডিটেইলছ দিম। এইকেইটাত আপোনাৰ সেই আগৰ দৰে ডেষ্টিনিয়ে ছাপোৰ্ট নকৰে। আপুনি কৰ্ম কৰি নিজৰ ডেষ্টিনিক আপুনি চেপ দিব লাগিব। আপুনি নিজৰ ভাগ্য কৰ্ম কৰি কনষ্টেণ্ট এটা উইল পাৱাৰ থাকিব লাগিব। এই কামটো গ'ল এটাৰ ওপৰত আপোনাৰ ফ'কাছ থাকিব লাগিব, এইটো কাম মই কৰিম। তাৰ কাৰণে প্লেনিং কৰিব লাগিব, তাৰ কাৰণে আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগিব, এফৰ্ট দিব লাগিব। এইকেইটা যাৰ ৰাশি চক্ৰত ইয়াতে গ্ৰহ যদি এইকেইটা পঢ়িছে, ভাগ্যোদয় কৰিছে, গ্ৰহকেইটা যদি ইয়াত পৰিছে, তেনেহ'লে তেওঁলোকে সেইমতে কাম কৰিব লাগে। এতিয়া পৃথিৱী তত্ত্বত ৰাশি পৰিছে আপোনাৰ 2 নম্বৰত আছে বৃষ, তাৰপিছত আছে এয়া 6 নম্বৰত হ'ল কন্যা, তাৰপিছত এয়া মকৰ। বৃষ, কন্যা, মকৰ। এইটো দিশ দক্ষিণ দিশ, মানে আপোনাৰ মানে আপোনাৰ এইকেইটা দিশ সদায় দক্ষিণ দিশ। এই দিশ বুলি ক'লে যেতিয়া দক্ষিণ দিশ ওলাও, তেনেহ'লে আপোনাৰ জন্মস্থানৰ পৰা দিশবোৰ বুজাই দেই। আপোনালোকে দক্ষিণ দিশ বুলি দি দিওঁ, সেই জন্মস্থানৰ পৰা উত্তৰ দক্ষিণ, মানে দক্ষিণ দিশতে আপোনাৰ আছে বুলি কওঁ আৰু। সেইটো জন্মস্থানৰ পৰা নিজে ধৰি ল'ব লাগে। এতিয়া এইখিনি আগত যেনেকা আছিল ডেষ্টিনি প্ৰমোটাৰ, এইখিনি ডেষ্টিনি মেনিপুলেটৰ। ইয়াত আপোনাক ডেষ্টিনিয়ে সাথ দিব যদিহে আপুনি হাৰ্ড ৱৰ্ক কৰে। আপুনি এতিয়া কোনোবা এজন মানুহৰ আপোনাক যদি আহি কয় মোৰ একো হোৱা নাই, তুমি ক'বা ফ'কাছ কৰা, এইকেইটা গ্ৰহ যদি দেখি কয় আৰু অলপ হাৰ্ড ৱৰ্ক কৰা, প্লেনিং মেটিকুলাছলি কৰা, তুমি ছাকচেছ পাবা। ইয়াত গ্ৰহ কৰিব লাগিলে হাৰ্ড ৱৰ্ক আৰু মেটিকুলাছ প্লেনিং লাগিব, কিবা এটা গ'ল পাব লাগিলে। আগৰ নিচিনা সহজ নাথাকিব। আগত সহজ, এটা কামত কাম কৰিলে ফ'কাছ কৰে, তেনেহ'লে ভাগ্যই সাথ দিব। কিন্তু ইয়াত আপুনি ভাগ্য নিজে গঢ়িব লাগিব, সেইটো হ'ল ডাঙৰ বস্তু। এতিয়া নিজৰ কৃতকাৰ্যতাৰ কাৰণে হাৰ্ড ৱৰ্ক অনলি চলিউশ্যন। সেই কৃতকাৰ্যতা অনলি হাৰ্ড ৱৰ্ক, অধ্যৱসায় যাক বুলি কওঁ, লাগিব। এতিয়া ডেষ্টিনি মেনিপুলেটৰ বুলি ক'লে মানে এটাই বস্তু, কণ্টিনিউৱাছ ৱৰ্ক, প্ৰেক্টিকেল ৱৰ্ক, আৰু প্ৰেক্টিকেলি কৰিব লাগিব। সপোনত থাকিলে নহ'ব, প্ৰেক্টিকেলি আপুনি বস্তু চিটুৱেশ্যন গ্ৰাউণ্ড লেভেলত কাম কৰিব লাগিব, আৰু ফ'কাছ, আপুনি গ'লটোক ফ'কাছ কৰিব লাগিব। আপোনাৰ কি ফ'কাছ? আপুনি যদি ভাবিছে মই এটা ডাঙৰ ফেক্টৰী বনাম,
গ'লটো ৰাখক, আপুনি হাৰ্ড ৱৰ্ক কৰক, ইউ উইল এচিভ। খালি এই বস্তুখিনি আপোনালোকক মই কৈছো এইকাৰণে, হাৰ্ড ৱৰ্ক কৰি ভাঙি পেলালে নহ'ব, ফ'কাছ কৰিব লাগিব। আপুনি জানে 2-3 মান টাইম লাগিব। এতিয়া বৃষ ৰাশিত আমি কওঁ, এতিয়া বৃষ ৰাশিৰ মানুহবিলাকক আমি এটা কথা কওঁ, তেওঁলোকৰ বিত্তীয় যিটো স্থায়িত্ব, ফাইনেন্সিয়েল ছিকিউৰিটিৰ কাৰণে ফ'কাছ কৰিব লাগে মেটেৰিয়েল কমফৰ্ট আৰু ষ্টেবিলিটিৰ কাৰণে। মানে তেওঁলোকে ষ্টেবল এটা ইনকাম যাতে হৈ থাকে, বৃষ ৰাশিৰ মানুহে ষ্টেবিলিটি এটা আনিবৰ কাৰণে সদায় ফাইনেন্সিয়েল ফ'কাছ দিব। তেওঁলোকে তাত ঢিলাই দিয়ে, মেটেৰিয়েল কমফৰ্ট মোক এইখিনি লাগিব আৰু মই এইখিনি কাৰণে এটা ফাইনেন্সিয়েল ডেইলি ইনকাম এটা জেনেৰেট। তেওঁ যদি তাক ঢিলাই দিয়ে, তেওঁ বিপদত পৰিব, তেওঁ পইচা নাইকিয়া হ'ব। তেওঁ সেইটো গম পাব লাগিব যে মোৰ এইটো ৰাশিত গ্ৰহ আছে যে মোৰ ফাইনেন্সিয়েল ষ্টেবিলিটিটো মোৰ মেইন ফ'কাছ। মোৰ এই ফাইনেন্সিয়েল ষ্টেবিলিটিৰ কাৰণে লাগে মই 2খন পাণ দোকানেই দি থওঁ, 3খন ঠেলালাই ই ৰিক্সাই দি থওঁ, মোৰ ফাণ্ড আহি থাকিব লাগিব। বাকী কৰাৰ আগতে এই ষ্টেবিলিটিটো আপোনালোকে ভাবিলে, মোক ইয়াক ডিমাণ্ড কৰিছে ফাইনেন্সিয়েল ষ্টেবিলিটি, মই ইয়াত সদায় যাতে মোৰ পইচা ইনকাম হয়, এটা ষ্টেবল পজিশ্যনত থাকোঁ, তাৰ কাৰণে সদায় চিন্তা কৰি থাকিব লাগিব। বৃষ ৰাশিত যদি সেইমতে গ্ৰহ থাকে আপোনাৰ, মই কৈছোঁ পিছত কি গ্ৰহ থাকিলে কি কৰিব লাগে এইটো কৈ থাকিম। প্ৰতিটো গ্ৰহই ক'ত ক'ত থাকিলে কি কৰিব লাগে মই ক'ম। এতিয়া ভাৰ্গ মানে কন্যাত যদি থাকে, আপোনাৰ কন্যাত যদি আছে ভাগ্যোদয় গ্ৰহ এটা, তেনেহ'লে আপুনি কোনখন একদম মেটিকুলাছ প্লেনিং কৰিব লাগিব এচিভ কৰিবলৈ। এচিভমেণ্ট, আপুনি যিটো বস্তু ফ'কাছ কৰিছে সেইটো এচিভ কৰিব পাৰিব। প্ৰতিটো বস্তুৰ কাৰণে প্লেনিং কৰিব লাগিব, ইটো নহ'লে সিটো হ'ব, সিটো নহ'লে সিটো হ'ব। A to Z, ABCD একদম বহি ভালকে চিন্তা ভাৱনা কৰি প্লেনিং কৰি ল'লে আপুনি সেইটো বস্তু এচিভ কৰিব লাগিব। এনেই গৈ কাম এটা আৰম্ভ কৰি উইদাউট প্লেনিং, কন্যা ৰাশিত থকা গ্ৰহে আপোনাক ছাকচেছ নিদিয়ে। আপুনি মোৰ নহ'ল বুলি কৈ পেলাই পঢ়ি থাকিলে নহয়, আপুনি জানিব লাগিব প্ৰজ এণ্ড কনছ, ক'ত কিমান ৰিস্ক আছে, কি আছে। ঘৰত বহি একদম বঢ়িয়া প্লেনিং কৰিব, এনেকে কৰিম, এইটো কৰিম, সিটো কৰিম, ইটো যদি নহয় সিটো হ'ব, এই গোটেইখিনি প্লেনিং কৰিব, কৰি আগবাঢ়ি যাব। তেতিয়া আপোনাৰ কন্যা ৰাশি যদি তাতে গ্ৰহ আছে, আপোনাৰ যিকেইটা গ্ৰহ থাকিব, তেতিয়া আপোনাক তেনেকৈ কৰিব। গতিকে এই বস্তুখিনি এতিয়া মনত ৰাখি গ'লে, আপোনাৰ বা লিখি ৰাখিব, লিখি ৰাখিলে পিছত যেতিয়া গ্ৰহবোৰ পৰাই থাকিম, তেতিয়া আপুনি নিজে গম পাই যাব যে মই কি কৰিব লাগিব। আৰু কেপ্ৰিকন মানে হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি হ'ল শনি। শনি মানে কি, শনিয়ে ডিচিপ্লিন বিৰাট ভাল পায়। শনি বিশৃংখল বস্তু বেয়া পায়। শনি যদি আপুনি মকৰ ৰাশিত যদি সিহঁতে গ্ৰহ আছে, ইউ মাষ্ট বি ডিচিপ্লিন। কাম কাজ কৰোঁতে পুৰা ডিচিপ্লিন কৰিব লাগিব। খপৰ জপৰ এটা পিছত সিটো প্ৰতিটো কাম ডিচিপ্লিন ৱেজ কৰি যাব লাগিব। আৰু যিটো গ'ল আপুনি ৰাখিব, সেই গ'লটো অলপ এটলিষ্ট লং টাৰ্ম কৰিব লাগে। কাৰণ শনি সদায় লাহে লাহে কৰে এইটো কামটো, লাহে লাহে হয়। আপোনাৰ গ'লটো লং টাৰ্ম কৰিব লাগিব। সেই লং টাৰ্ম গ'লত আপুনি আগবাঢ়ি যাব লাগিব। আপুনি যদি আজি কিবা এটা ঠিক কৰিছে, মই আজিৰ পৰা 10 বছৰ পিছত এটা মাটি ল'ম, লৈ ঘৰ বনাম, তাৰ কাৰণে মই ইমানখিনি টকা যোগাৰ কৰিব লাগিব। নহ'লে মই এখন মল বনাম, 10 বছৰ পিছত মই এখন এনেকুৱা এটা ডাঙৰ বিজনেছ কৰিম, তাৰ কাৰণে এতিয়াৰ পৰা অলপ প্লেনিং কৰি পইচা পাতি ডিচিপ্লিন লাইফ এটা কটাই, পইচা পাতি গোটাই 10 বা 15 বছৰ পিছত যেতিয়া আপুনি সেইটো যেতিয়া ফুল্লি ডিচিপ্লিন হৈ থাকে, শনিয়ে আপোনাক তেতিয়া চাথ দি দিব। 15 বছৰ পিছত আপুনি ডাঙৰ এটা ফেক্টৰী মালিক হৈ যাবগৈ। সেই বস্তুটো আপোনালোকে তাত ভয় খাব নালাগে, খালি ডিচিপ্লিন কৰি প্লেনিংটো দেৰিলৈকে ৰাখি থ'ব। হ'ব ছাকচেছ 10-15 বছৰ মূৰত পাব, আৰু যিটো ছাকচেছ পাব বহুত ওপৰৰ ছাকচেছ পাই যাব। গতিকে এইখিনি বস্তু আপোনাক মনত ৰাখিব। তাৰপিছত মই আহিম এতিয়া বায়ু তত্ত্বলৈ। এতিয়া আপোনালোকে বায়ু তত্ত্বটো চাব। এতিয়া আমি আহিছোঁ 3 নম্বৰ ৰাশিটো। ইয়াৰ লগত আমাৰ কি কি দিশ আছে? 3, 7, 11। 3, 7, 11ত মিথুন আহিব, 7ত তুলা আহিব, 11ত কুম্ভ আহিব। এতিয়া এই 3টা ৰাশি আমি লিখি দিছোঁ। এতিয়া আমি 3টা লিখিব লাগিব কি? মিথুন, তুলা আৰু কুম্ভ ৰাশি। এতিয়া কাৰোবাৰতো ভাগ্যোদয় গ্ৰহবিলাক মিথুন এইকেইটা ৰাশিটো থাকিব পাৰে, কাৰটো ক'ত থাকে গম নাপাওঁ। তেওঁলোকৰ কি ধৰণৰ কাম হ'ব পাৰে? এইটো দিশটো পশ্চিম, হয়তো জন্মস্থানৰ পৰা পশ্চিম দিশতো তেওঁ ভাগ্যোদয় হ'ব পাৰে। ত্ৰিকোণ স্থানটো কৰ্ম আৰু ভাগ্য, ইয়াত দুটা মিক্স আছে। আগৰ নিচিনাকে কনষ্টেণ্ট মানে প্ৰেক্টিকেল নাছিলে কৰ্ম, এতিয়া কৰ্ম আৰু ভাগ্য দুটা আছে, ৰোল আছে। এতিয়া মিথুন আৰু তুলাত হ'লে আপোনালোকৰ ডেষ্টিনি প্ৰমোট, আগত যেনেকে ভাগ্যত আছিল ডেষ্টিনিটো প্ৰমোট কৰে অলপ, কিন্তু
হেৰি আপোনাৰ কুম্ভত যদি থাকে ভাগ্যোদয় খণ্ড, আপোনাৰ হাৰ্ড ৱৰ্কৰ বাহিৰে উপায় নাই, এফৰ্ট লাগিবই, কণ্টিনিউৱাছ এফৰ্ট লাগিব এইটো বস্তু। এতিয়া আমি এই যদি চাওঁ, বায়ু ৰাশিত হলে বুদ্ধি লাগিব, নিজৰ কমিউনিকেশ্যন লাগিব, ছাকচেছ, যিবোৰ মানুহৰ কমিউনিকেশ্যন ৰিলেশ্যনশ্বিপৰ মাজেৰে যিবিলাকে নেটৱৰ্কিং কৰে, এইবোৰ মানুহৰ কমিউনিকেশ্যন ভাল, ৰিলেশ্যনশ্বিপ মানুহৰ পাৰ্চনেলি ভাল, সেই মাৰ্কেটিং জবত তেওঁলোকে ৰিলেশ্যনশ্বিপ লাগে, ছাপ'জ মেডিকেল এজন, MR এজন, তেওঁ ৰিলেশ্যনশ্বিপ ডক্টৰবিলাকৰ লগত ভাল কৰি পেলাই এই ৰাশিৰ মানুহে জীৱনত ছাকচেছ পাব পাৰে। ভাল মাৰ্কেটিঙৰ মানুহবিলাকে নেটৱৰ্কিং কৰি পেলাই ইয়াত এই তিনিটা ৰাশিত যদি ভাগ্যোদয় হয়, তেনেকুৱা ফিল্ডত তেওঁলোকে বিৰাট ধৰণৰ মানে হেৰি পাই যায়, হাইট পাই যায়গে। সেইটো হাইট মানে বেলেগত থাকিলে যিটো হাইট নাপালেহেঁতেন, এইটো ৰাশিত যদি তোমাৰ ভাগ্যোদয় থাকে, তেনেকুৱা নেটৱৰ্কিং কৰি, পাৰ্চনেল ৰিলেশ্যনশ্বিপ, কমিউনিকেশ্যন, চবৰ লগত কথা বাৰ্তা পাতি কি কৰি, আৰু মানুহবিলাকৰ পৰা বুদ্ধি, মানুহবিলাকৰ লগত কমিউনিকেশ্যন কৰি ইনফৰমেশ্যন গোটাই লৈ পেলাই সেইটোৰ লগত এটা দিমাগ খটাই ভালকে এটা নতুন বস্তু এটা উলিয়াই তেওঁলোকে নেটৱৰ্কিং এটা বনাই তেওঁলোকে ছাকচেছ কৰে। বহুতো নেটৱৰ্কাৰ মানুহে আগতে দেখিছিলে, বহুতো নেটৱৰ্কিং কৰি আগতে বিজনেছ কৰে, এপল এখন তেনেকুৱা যে এইবিলাক কোম্পানীৰ মানুহ আছে, আগতে আপোনাৰ Amway কৰে, কিবা কৰে। কিছুমান মানুহ ডায়মণ্ড কিয় হয়? এই এনেকুৱা ধৰণৰ ৰাশিত থকা গ্ৰহৰ কাৰণে ডায়মণ্ড পায়, প্লেটিনাম পায়, ওপৰলৈ গুচি যায়। দে কেন ডু ইট। গতিকে এই ধৰণৰ বস্তু, এই বস্তুৰ কাৰণে আমি অলপমান, সেইকাৰণে আমি যে কওঁ আপোনাৰ ক'ত ছাকচেছটো আহিব, আপুনি অলপ নিজে জাজ কৰি ল'ব লাগে। পিছত যেতিয়া গ্ৰহবোৰ ক'ব যে এইটো গ্ৰহ আপোনাৰ ভাগ্য যিটো ডেষ্টিনি মেকাৰ আছে, ইয়াত আছে, যেতিয়া আপুনি এইটো কৰক আৰু, তেতিয়া আপুনি ডেফিনেটলি অলপ কষ্ট হ'ব। মানুহে ক'তো ইজি ৱে নাইকিয়া, কৰিব লাগিব কাম। মিথুন আৰু এতিয়া মিথুন আৰু তুলা ৰাশিয়ে ছাকচেছ পাব যদিহে কনষ্টেণ্ট এফৰ্ট কৰে, কমিউনিকেশ্যনত যদি এফৰ্ট কৰে, ৰিলেশ্যনশ্বিপ আৰু নেটৱৰ্কিং কামত যদি তেওঁলোকে, মিথুন আৰু তুলা মানুহে যদি তুলা ৰাশিত থকা গ্ৰহকেইটা যদি ভাগ্যোদয় ঘৰত তাতে থাকে, এইকেইটা মানুহ যদি এইখিনি কাম কৰে, তেওঁ তেতিয়া এফৰ্টত অলপ ভাগ্যই চাথ দিব, তেওঁ তাত ছাকচেছ পাব, মিথুন আৰু তুলাত যদি থাকে। কিন্তু আকৌ কুম্ভত থাকিলে ইমান সহজতে নহয়। কুম্ভত থাকিলে অকল এফৰ্ট দিব লাগিব, অনলি এফৰ্ট। তাত আপোনাৰ ডেষ্টিনি আপোনাৰ লগত নাই, যি ঘটিব আপুনি নিজে চেল্ফ মেন বুলি কোৱা ক'ব নহয়। এই কুম্ভ ৰাশিত থাকিলে আপুনি ছাকচেছ উইথ এফৰ্ট এলোন। আপোনাক ইনোভেশ্যন লাগিব, আৰু আউট অফ বক্স থিংকিং কৰিব লাগিব, কিবা বেলেগ ধৰণৰ বস্তু থিংকিং কৰিব, যিটো কণ্টিনিউৱাছ এইফালে গৈছে নহয়, মই এনেকুৱা ধৰণৰ কৰোঁ, কৰি পেলাই আউট অফ বক্স থিংকিং কৰি ইনোভেশ্যন কৰি আপুনি দিব লাগিব। এই ধৰণৰ যদি আপোনাৰ, যেতিয়া আপুনি নিজে গম পাব মই এনেকে নহ'ব, মোৰ কঠোৰ পৰিশ্ৰম কৰি আউট অফ বক্স কিবা এটা থিংকিং কৰি, নহ'লে আউট অফ বক্স থিংকিং নাথাকিলে টেলিভিশ্যন আহে নেকি? তেনেকুৱা কথা। আজি নতুন ধৰণৰ বস্তু আহি আছে, কিয়? এইখিনি মানুহে এইখিনি থিংকিং কৰিব, যেতিয়া সেই ডাইৰেকশ্যনটো পাব লাগিব যে মই কিবা এটা নতুন বস্তু থিংকিং কৰিছো, মানুহে এনেকে গৈছে, তো মানুহে এনেকে ভাবিলে নহয়, মই এনেকে ভাবি এইটো বস্তুহে কৰিম। গতিকে এই ধৰণৰ বস্তুটো আপোনাৰ কুম্ভ ৰাশিত থাকিলে আহিব। এইটো হ'ল আপোনাৰ বায়ু ৰাশি। গতিকে ইয়াত কনষ্টেণ্ট এফৰ্ট, আপোনাক ডেষ্টিনি সিমান ছাপৰ্ট নিদিব, কিন্তু তাত ভয় খাবলগীয়া একো নহয়। আপুনি একদিন ইয়াত কষ্ট পৰিশ্ৰম কৰিলে এদিন ছাকচেছ পাব সেইটো ফিল্ডত। আকৌ মই এতিয়া আপোনাক নেক্সটটো দিম জলৰাশি। জলৰাশি কেইটাৰ ইয়াত কি হয়, কেনেকে ছাকচেছ আহে কম, কাৰণ এইবিলাক পিছলৈ আপুনি গম পাব লাগিব, এই ছাকচেছখিনি আপুনি পিছত পাব। এতিয়া মই ক'ব খুজিছো আপোনালোকক জলৰাশি ৰাশি কেইটাৰ ওপৰত। জলৰাশি ৰাশি কেইটা হ'ল কি, আপোনাৰ 4, 8, 12, মানে কৰ্কট, বৃশ্চিক, মীন। এতিয়া এই ৰাশি কেইটা জলৰাশি। কৰ্কটৰ অধিপতি চন্দ্ৰ। চন্দ্ৰ যেতিয়া আপোনাৰ অমাৱস্যাও হয় আৰু পূৰ্ণিমাও হয়, এই চন্দ্ৰই মানুহৰ ইমোশ্যনটো গ্ৰহণ কৰে, আমাৰ আৱেগটো, কেতিয়াবা অনুভূতি, আৱেগ অনুভূতিবিলাক কেতিয়াবা খুব ভাল হৈ থাকে, খুব বিষাদ হৈ যাওক, এই বস্তুটো আপোনাক চন্দ্ৰৰ পৰা গ্ৰহণ হয়। গতিকে এই জলৰাশিবিলাকৰ মানুহখিনি ইমোশ্যনটো খুব বেছি, তাৰ ফলত ইমোশ্যনেল মানুহবিলাক। কিন্তু এই বস্তুটোত এতিয়া ইমোশ্যনেল মানুহখিনিক তেতিয়া কৰ্ম, কোনোবাই কিবা এটা ক'লে, আপুনি যদি এই ৰাশিৰ মানুহক যদি, এই ৰাশিত থকা গ্ৰহক যদি কিবা এটা ইমোশ্যনত লাগি যায়, গুচি যাব, লাখ টকা চাকৰিটো গুচি যায়, মোক আজি এনেকে বেয়াকে ক'লে গুচি যাব, তেনেকুৱা কথা। এই বস্তুটো আপোনালোকে গম পাব যে মানুহজনৰ কি কি আছে। এইখিনি আমি এতিয়া দিশটো উত্তৰ দিছো। এতিয়া আপোনাৰ হেৰি দিলো ৰোল, এইখিনি ডেষ্টিনি মেনিপুলেটৰ, ত্ৰিকোণ আপোনাৰ মুখ্য, লিবাৰেশ্যন মুখ্য।
মানে শেষ, এই পৃথিৱী কাম বন কৰি যাব লাগে আৰু সেইটো সেই ত্ৰিকোণত পৰে একচুৱেলি। এতিয়া এই জলতত্ত্বৰ যেতিয়া মানুহবিলাকে আবেগ, ইনটিউশ্যন, আপোনাৰ ইনাৰ এক্সপিৰিয়েঞ্চ বহুত থাকে, সাফল্য যদি আপুনি আনিব খোজে এনেকে, তেনেহ'লে আপুনি এইখিনি মেনিপুলেট কৰিব লাগিব। নিজৰ আবেগ, অনুভূতি, ইনটিউশ্যন, ডিপ এক্সপিৰিয়েঞ্চ, ইনাৰ এক্সপিৰিয়েঞ্চ এটা থাকে, সেইবোৰ আপুনি মেনিপুলেট কৰি ট্ৰান্সফৰ্ম কৰিব লাগে, নিজকে এটা বেলেগ ধৰণৰ ট্ৰান্সফৰ্মেশ্যন। আপুনি যদি যেনেকে আপুনি ট্ৰান্সফৰ্ম মানে কি বুলি বুজে, বাল্মীকি আছিল, তেওঁ ট্ৰান্সফৰ্ম হৈ পেলাই, বাল্মীকি আগতে ৰত্নাকৰ আছিল, তেওঁ ট্ৰান্সফৰ্ম হৈ পেলাই বাল্মীকি হৈ গ'ল, তেতিয়া ট্ৰান্সফৰ্মেশ্যন এটা। এইবিলাক মানুহক এটা ট্ৰান্সফৰ্মেশ্যন ৰিকুৱাৰ আছে। এইবোৰ মানুহ তাহাঁতে এতিয়া এই মানুহখিনিয়ে ইম'চনেল বস্তুটো, ষ্টেবিলিটিটো ভালকে মেইনটেইন কৰি নিজকে এটা ট্ৰান্সফৰ্ম কৰি ল'ব পাৰিলে তেওঁলোক এটা বেলেগ গ'ল হৈ যায়। বহুত আপোনাক দেখিব নহয় আজিকালি যে ধৰ্মগুৰু হৈ গুচি যায়গৈ, আগততো বেলেগ আছিল, বিবেকানন্দ আছিল, এনেকুৱা ধৰণৰ ৰাশিত গ্ৰহ আছিলে, তেওঁ সাধাৰণ মানুহৰ পৰা ট্ৰান্সফৰ্ম হৈ গ'ল গুৰুলৈ গোটেই পৃথিৱীখন পৃথিৱীতে তেওঁৰ নাম হৈ গ'ল। ঠিক তেনেকুৱা ধৰণৰ ৰাশি ট্ৰান্সফৰ্ম কৰিলে নিজৰ ষ্টেবিলিটিটো আহে। আৰু এইবিলাকত থাকিলে আপোনাক বৃশ্চিক ৰাশি থাকিলে, মেণ্টেল যিটো আপোনাৰ কৰ্কট ৰাশিত থাকিলে মেণ্টেল ইম'চনেল যিটো মানসিক যিটো আপোনাৰ ইম'চন আছে, মানসিক যিটো আবেগ অনুভূতি আছে, সেইটো আপুনি কণ্ট্ৰল কৰিব লাগে। আৰু হোম লাইফত যদি আপুনি নিজৰ ঘৰত থকাৰ পৰা যদি কিবা কাম বন কৰে, সেইটো কণ্ট্ৰল কৰি ঘৰৰ পৰা যদি কিবা কাম বন কৰে, তাতে আপুনি ছাকচেছ পাই যাব। আৰু বৃশ্চিকত থাকিলে ডিপ ইনটিউশ্যন, আপোনাৰ একদম ইনটিউশ্যন ইউজ কৰিব লাগিব, ইম'চন ইউজ কৰিব লাগিব। আপুনি ইম'চনেল হ'ব লাগিব, চালা মই এইটো কৰিম ন, কান্দি দিব লাগিব একদম, চাই এইটো নহ'লে মই কান্দি দিম, তেনেকৈ ইম'চন ফিক্স কৰি ইম'চনেলি আপুনি যাব লাগিব, মই এইটো পাবই লাগিব, এটা ইম'চন আনিব লাগিব কিবা এটা বস্তু। তেতিয়া আপুনি বৃশ্চিকত যদি তেনেকুৱা গ্ৰহ থাকে, আপোনাৰ ইম'চনটো এটা ইউজ কৰিব লাগিব, একদম ডিপ ইনাৰ এক্সপিৰিয়েঞ্চলৈ যাব লাগিব, গৈ একদম ভিতৰৰ পৰা আপুনি এটা নিজৰ কনচিয়াছনেছৰ পৰা এটা বল আনিব লাগিব, একদম মানসিক বল এটা লৈ পেলাই আপুনি আগবাঢ়িব লাগিব। ইয়াত শাৰীৰিক অধ্যৱসায়তকৈ মানসিকভাৱে আপোনালোকে ষ্ট্ৰং হ'ব লাগিব, তেহে আপুনি এচিভ কৰিব পাৰিব। তেনেকে মিনত যদি থাকে, তেনেহ'লে আপোনালোকে কণ্টিনিউৱাছ আপোনালোকে স্পিৰিচুৱেলত যাব লাগিব, ইনটিউশ্যনত যাব লাগিব, ইনাৰ ট্ৰান্সফৰ্মেশ্যন হয়। মীন ৰাশি মানুহবিলাকৰ অধিপতি হ'ল বৃহস্পতি, গতিকে এইবিলাকত যদি ভাল গ্ৰহ থাকে, ট্ৰান্সফৰ্মেশ্যন স্পিৰিচুৱেল লাইনত বা ইনাৰ ট্ৰান্সফৰ্মেশ্যন তেনেকুৱা লাইনত যদি যায়, তেনেকুৱা লাইনত যদি তেওঁলোকে কাম কৰে, তেওঁলোকে ডেষ্টিনিটো আচলতে মেনিপুলেট কৰিব লাগিব, নিজকে ট্ৰান্সফৰ্ম কৰি পেলাই। ডেষ্টিনিটো আপুনি বেলেগ কামত লাগি আছে, পিছত একো হোৱা নাই, কিন্তু কেতিয়াবা কিছুমান এই ৰাশিৰ মানুহে দেখিব, এতিয়া অশোক কয়, অশোকৰ এনেকুৱা এটা যুগ আছিল, অশোক এতিয়া বাকীবিলাকত লগা নাই, যেতিয়া তেওঁ নিজে ট্ৰান্সফৰ্ম হৈ পেলাই এইটো যুগলৈ গুচি গ'ল, তেতিয়া তেওঁ সেই সময়ত 108খন ৰোলছ ৰয়েছ লৈ ঘূৰিছিল। য'ত অশোক আছিল, তেতিয়া ভাৰতবৰ্ষত এখন ৰোলছ ৰয়েছ থাকিলেও ডাঙৰ, তেওঁৰ লগত যাওঁতে 108খন ৰোলছ ৰয়েছ গৈছিলে। তেনেকুৱা ধৰণৰ কথা একচুৱেলি। এইবিলাক মানুহৰ নিজে এইখিনি বস্তু জানিলে আপুনি ইম'চনটো কণ্ট্ৰল কৰি ইম'চনেল হৈব লাগিব, ইম'চনক মেনিপুলেট কৰি আপুনি ছাকচেছ আনিব লাগিব। নিজৰ হাৰ্ড ৱৰ্কতকৈ ইম'চনৰ থ্ৰু দি আপুনি হাৰ্ড ৱৰ্ক কাম কৰিব লাগিব। গতিকে এইখিনি বস্তু আপুনি জনাৰ পিছত মানুহবিলাকে ক'ত কেনেকৈ কাম কৰিলে ছাকচেছ আহিব, আপোনালোকে এটা জাজমেণ্ট কৰিব পাৰিব। তাৰপিছত যেতিয়া মই এতিয়া ৰাশিবিলাক এতিয়া আৰম্ভ কৰিম, প্ৰতিটো ৰাশিত গ্ৰহবোৰ থাকিলে কেনেকুৱা প্ৰতিটো ৰাশিৰ কেৰেক্টাৰিষ্টিক্স কি, তাত গ্ৰহবোৰ থাকিলে কি কি একশ্যন হয়, মই আপোনালোকক দি থাকিম। আপোনালোকে সেইবিলাক শুনি পেলাই লিখি ৰাখিব। তাৰপিছত আপোনালোকে ভৱিষ্যতে নিজৰ কুস্তিখনত এডজাষ্ট কৰিব, নিজৰ কুস্তিখন চাব, তাৰপিছত সেইবোৰ হৈছে নে নাই, তেনেকুৱা কোৱালিটি আপোনাৰ তাত আহিছে নাই, সেইবোৰ আপোনালোকে জাজ কৰিব। ধন্যবাদ, আজিলৈ থলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।